ভাৰতীয় জনতা পাৰ্টিৰ নিৰ্বাচনী কমিটিৰ বৈঠক অনুষ্ঠিত হয় আৰু নিৰ্বাচনী কমিটিয়ে প্ৰস্তাৱিত ৰাজ্যসভাৰ তিনিখন আসনৰ বাবে আমি এটা নামৰ পেনেল প্ৰস্তুত কৰোঁ আৰু সেই পেনেলটো অহাকালি কেন্দ্ৰীয় সংসদীয় বৰ্ডলৈ প্ৰেৰণ কৰিবলৈ আমি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াক আমি দায়িত্ব ন্যস্ত কৰোঁ। ইয়াৰ উপৰিও অহা 28 ফেব্ৰুৱাৰীৰ পৰা আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ জন আশীৰ্বাদ যাত্ৰা আৰম্ভ হ'ব। সেই বিষয়ে কোনটো ৰাস্তা দি হ'ব, কেনেকৈ হ'ব, কোন থাকিব, এই বিষয়েও আজি আমাৰ আলোচনা হয় আৰু অহাকালি ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়াই জন আশীৰ্বাদ যাত্ৰাৰ যিটো স্বৰূপ হ'ব সেই স্বৰূপ সম্পৰ্কে আপোনালোকক অৱগত কৰিব। ৰাজ্যসভাত BPF দলে আসন বিচৰা নাই আৰু BPF দলৰ তেনেকুৱা কোনো প্ৰস্তাৱো নাই। আমি দুখন আসন ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতিদ্বন্দ্বিতা কৰিব, আনখন আসনতো আমি প্ৰতিদ্বন্দ্বিতা কৰিব বিচাৰোঁ আৰু তাৰ কেনেকুৱা কি বিধায়কৰ সংখ্যা কেনেকুৱা হ'ব, কংগ্ৰেছ বা UDFে যুটীয়াভাৱে প্ৰাৰ্থী দিব নেকি, এই গোটেই কথাখিনি চোৱাৰ পিছতহে তৃতীয় ছিটটোৰ আমি যিটো ৰণনীতি সেইটো আমি প্ৰস্তুত কৰিম। দুটা ছিটটোতো আমি জিকিম। যোৱাবাৰ আমি নিৰ্বাচনৰ আগত আমি এটা সিদ্ধান্ত লৈছিলোঁ যে আমি প্ৰতিদ্বন্দ্বিতা নকৰোঁ আৰু সেইকাৰণে অজিত ভূঞা ডাঙৰীয়াৰ আমি বিৰোধিতা কৰা নাছিলোঁ। কিন্তু বৰ্তমান ৰাজনৈতিক পৰিৱেশটো পৰিৱৰ্তন হৈছে। যদি বিৰোধীয়ে সমূহীয়া প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব তাক আমি সিদ্ধান্ত ল'ব লাগিব আৰু বিৰোধীয়ে যদি সমূহীয়া প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লেও আমাৰ প্ৰাৰ্থীগৰাকী কেনেকুৱা হ'ব সেই বিষয়েও আমি সিদ্ধান্ত ল'ব লাগিব। গৌৰৱ গগৈয়ে প্ৰকাৰণতে আজি কৈছে যে তেওঁলোকৰ জিকাৰ বা তেওঁলোকে গ্ৰহণ কৰিব পৰা ক্ষমতা নাই, ইতিমধ্যে স্বীকাৰ কৰিছে। যদি কংগ্ৰেছ দলে সমূহীয়া প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে আমাৰ চিলেকশ্যনটো ইজি হ'ব, কিন্তু যদি কংগ্ৰেছ দলে সমূহীয়া প্ৰাৰ্থী দিয়ে তেতিয়াহ'লে বিজেপিয়ে হয়তো একেবাৰে বিজেপিৰ মানুহ নিদি, কাৰ্যকৰ্তা নিদি আমিও হয়তো সামাজিক বা অৰাজনৈতিক এনেকুৱা ধৰণৰ কথা চিন্তা কৰিব লাগিব। কিন্তু যদি কংগ্ৰেছ বা UDF দলে যুটীয়াভাৱে প্ৰাৰ্থী নিদিয়ে তেতিয়াহ'লে আমি আমাৰ বিজেপিৰে কাৰ্যকৰ্তাক আমি দিব লাগিব বা আমাৰ সহযোগী দলসমূহৰ ভিতৰত আমি দিব লাগিব। কিন্তু BPFৰ পৰা ৰাজ্যসভাৰ কোনো সদস্য আমাক বিচৰা নাই। আমি খুব সম্ভৱ দুটা ছিটৰ বিপৰীতে আমি 10-12টা নাম পঠিয়াম।